এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে আহি পৰিছে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত অব্যাহত আছে উচ্ছেদ অভিযান। কেতিয়ালৈকে চলিব উচ্ছেদ অভিযান, কিমান দিনলৈকে চলিব উচ্ছেদ অভিযান, লগতে কেতিয়া বন্ধ হ'ব উচ্ছেদ অভিযান, বিভিন্ন প্ৰশ্ন সামাজিক মাধ্যমত ইতিমধ্যেই বিয়পি পৰিছে। তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই উচ্ছেদক কেন্দ্ৰ কৰি এক বিস্ফোৰক মন্তব্য কৰে। যিমান দিনলৈকে বিজেপি চৰকাৰ থাকিব সিমান দিনলৈকে উচ্ছেদ অভিযান চলি থাকিব, উচ্ছেদ কেতিয়াও বন্ধ নহয়। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা থাকিব তেতিয়ালৈকে উচ্ছেদ অভিযান চলি থাকিব। কেৱল এয়াই নহয়, উচ্ছেদক যিসকলে সমৰ্থন কৰিছে তেওঁলোককো উচ্ছেদ কৰা হ'ব, যিসকলে সমৰ্থন কৰা নাই তেওঁলোককো উচ্ছেদ কৰা হ'ব। এই কথা ইতিমধ্যে স্পষ্টভাৱে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। খিলঞ্জীয়া অসমীয়াৰ মাটিৰ ভেটি ৰক্ষাৰ্থে দিলীপ শইকীয়াই কৰে বিশেষ মন্তব্য। সেই মন্তব্যবিলাক আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। আপোনালোকে প্ৰথমে দিলীপ শইকীয়া অৰ্থাৎ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কি মন্তব্য কৰিলে সেইটো চাই লওক। বন্দোবস্তি থকালৈকে উচ্ছেদ চলি থাকিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থকালৈকে উচ্ছেদ চলি থাকিব। আৰু এই উচ্ছেদ আমি অসমীয়া জাতিৰ মাটিৰ ভেটিৰ ৰক্ষাৰ কাৰণে এই উচ্ছেদ অভিযান অসমৰ সৰ্বস্তৰৰ জনতাই ইয়াক সমৰ্থন ইতিমধ্যেই কৰিছে। ক'ৰবাত 2-4 ব্যক্তি থাকিব বিৰোধ কৰা, তেখেতসকলৰ প্ৰতি মোৰ অনুৰোধ থাকিব এই অভিযানটো চলিব দিব লাগে। অভিযানটো চলাই নিয়াত চৰকাৰখনক যেনেকৈ পাৰে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে সমৰ্থন যোগাব লাগে। নহ'লে অসমীয়া জাতিটো যিটো কথা ABMCৰ নেতাই কৈ গ'ল, আমি যদি বঙালী ভাষা লিখোঁ অসমত সেইদিনাই অসমীয়া ভাষী লোক খিলঞ্জীয়া লোক সংখ্যালঘু হৈ যাব। উচ্ছেদক কেন্দ্ৰ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কংগ্ৰেছক আক্ৰমণ কৰা দেখা যায়, কংগ্ৰেছক অভিশাপ বুলি আখ্যা দিয়া দেখা যায় দিলীপ শইকীয়াই। হয়, দিলীপ শইকীয়াই স্পষ্টভাৱে ঘোষণা কৰে যে কংগ্ৰেছে উচ্ছেদক সমৰ্থন কৰিছে, কংগ্ৰেছ জাতিৰ কাৰণে, কংগ্ৰেছ অসমীয়া খিলঞ্জীয়াৰ কাৰণে এক প্ৰকাৰ অভিশাপ, সেই কথা স্পষ্টভাৱে ঘোষণা কৰে। অসমৰ কাৰণে কংগ্ৰেছ অভিশাপ, কংগ্ৰেছ বা ইণ্ডিয়া এলায়েন্স যাক কোৱা হৈছে, আমাৰ কাৰণে অসমৰ কাৰণে অভিশাপ। কংগ্ৰেছৰ যিটো ভয়াৱহ খিলঞ্জীয়া বিৰোধী ষড়যন্ত্ৰ, প্ৰকৃত ভাৰতীয় মূলৰ ভাষীৰ বিৰুদ্ধে তেওঁলোকৰ যিটো গভীৰ ষড়যন্ত্ৰ, সেইটো তেওঁলোকৰ বক্তব্যত বাৰে বাৰে আমি প্ৰত্যক্ষ কৰোঁ।